প্ৰিয় দৰ্শক, আপোনালোক সকলোকে সাধনাৰ পথ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল কীৰ্তন ঘোষাৰ মৎস্য অৱতাৰৰ আধ্যাত্মিক তত্ত্ব। এই মায়াময় সংসাৰ সাগৰত জীৱই সৰু বৰৰ সফৰি মাছৰ পোনাৰ দৰে কুম্ভীৰ, মগৰ, লোভ, মোহ, পুত্ৰ, ভাৰ্যা, ধন সম্পদে জীৱক মায়াত আবদ্ধ কৰি উদ্ধাৰৰ পথ বন্ধ কৰি পেলায়। আকৌ কৈছোঁ, এই মায়াময় সংসাৰ সাগৰত জীৱই সৰু বৰৰ সফৰি মাছৰ পোনাৰ দৰে কুম্ভীৰ, মগৰ, লোভ, মোহ, পুত্ৰ, ভাৰ্যা, ধন সম্পদে জীৱক মায়াত আবদ্ধ কৰি উদ্ধাৰৰ পথ বন্ধ কৰি পেলায়। সেই সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ পথ ভগৱানৰ শ্ৰীচৰণত একান্ত শৰণ। সূৰ্যৰ পৰাই মেঘৰ জন্ম হয়। সেই কথা মেঘে নজনাৰ বাবে সূৰ্যকে মেঘে ঢাকি ৰখাৰ দৰে সকলো জীৱ জগত ভগৱানৰ পৰা সৃষ্ট হ'লেই মায়াৰ কবলত পৰি ভগৱানৰ অস্তিত্বক পাহৰি থাকে। অহংকাৰী ৰিপুসমূহক জয় কৰি মনলৈ বৈৰাগ্যৰ ভাৱ আহিলেহে চিত্তত প্ৰকৃত জ্ঞানৰ আৱিৰ্ভাৱ হয়। জীৱই সংসাৰ সাগৰত মায়াৰ কবলত পৰি প্ৰতিদিনে প্ৰলয়ত ককবকাই থাকে। প্ৰলয়ৰ ভাৱ মনলৈ নাহিলে বৈৰাগ্যক লগ নাপায়। মনলৈ বৈৰাগ্যৰ ভাৱ নাহিলে মনত ধৰ্মৰ অৰ্থ বিকৃত হৈ পৰে। ধৰ্মৰ প্ৰকৃত অৰ্থ সেৱা। সেৱাৰ অৰ্থ হ'ল দৰিদ্ৰ নাৰায়ণৰ সেৱা। জীৱ জগতক দয়া, দলিত, পীড়িত, নিষ্পেষিত আৰু দুৰ্গত জীৱক সহায় কৰা আৰু সেই কাম কৰিবৰ বাবে শক্তি দিবৰ কাৰণে প্ৰাৰ্থনা কৰি আত্মতত্ত্ব উপলব্ধিৰ যোগেদি বিশ্ব ভাতৃত্ববোধ জাগৃত কৰা। মৎস্য অৱতাৰৰ দ্বাৰা ভগৱানে সত্যবৰ ৰজাৰ যোগেদি সেই উপদেশকেই দিলে। সংসাৰ সাগৰত ঘটি থকা প্ৰলয়ত একমাত্ৰ হৰিৰ বাহিৰে আনে উদ্ধাৰ কৰিব নোৱাৰে। আৰু হৰিয়ে উদ্ধাৰ কৰিব সেইজনকে যি আত্মতত্ত্বৰ উপলব্ধি কৰি সেৱাৰ মাধ্যমেৰে বিশ্ব ভাতৃত্ব প্ৰতিষ্ঠা কৰিব পাৰে। দয়ালু সত্যবাদী সত্যবৰ ৰজাক মৎস্যৰূপী হৰিয়ে চেতজ, অণ্ডজ, জয়ায়ুজ আৰু উদ্ভিদ নামৰ চাৰিমুঠি জীৱক উদ্ধাৰ দায়িত্ব দি বিশ্ব ভাতৃত্ব প্ৰতিষ্ঠাৰ আদৰ্শ দাঙি ধৰিছে। আকৌ কৈছোঁ, সংসাৰ সাগৰত ঘটি থকা প্ৰলয়ত একমাত্ৰ হৰিৰ বাহিৰে আনে উদ্ধাৰ কৰিব নোৱাৰে। আৰু হৰিয়ে উদ্ধাৰ কৰিব সেইজনকে যি আত্মতত্ত্বৰ উপলব্ধি কৰি সেৱাৰ মাধ্যমেৰে বিশ্ব ভাতৃত্ব প্ৰতিষ্ঠা কৰিব পাৰে। দয়ালু সত্যবাদী সত্যবৰ ৰজাক মৎস্যৰূপী হৰিয়ে চেতজ, অণ্ডজ, জয়ায়ুজ আৰু উদ্ভিদ নামৰ চাৰিমুঠি জীৱক উদ্ধাৰ দায়িত্ব দি বিশ্ব ভাতৃত্ব প্ৰতিষ্ঠাৰ আদৰ্শ দাঙি ধৰিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ।